বৰপেটা এখন কৃষিপ্ৰধান জিলা আৰু এই জিলাখনত প্ৰথমতে ধান যথেষ্ট উৎপাদন হৈছিল, কিন্তু এতিয়া দেখা গৈছে বৰপেটাৰ কৃষকৰ মাজত মাকৈ খেতিৰ উৎপাদনটো যথেষ্ট বৃদ্ধি হৈছে। তেওঁলোকে মাকৈ খেতিৰ প্ৰতি আকৰ্ষিত হৈছে। মই উপস্থিত আছোঁ বৰপেটা জিলাৰ পাকাবেতবাৰীত আৰু আমাৰ লগত এগৰাকী মাকৈ খেতিয়ক আছে, মাকৈ উৎপাদন কৰা। তেওঁৰ পৰা আমি কিছু কথা জানিবলৈ চেষ্টা কৰিম এই বিষয়ত। আপুনি মাকৈ কিমান বিঘা মাটিত আৰু কিয় আপুনি মাকৈ খেতি কৰিছে? আগতেতো আপুনি ধান খেতি কৰিছিল বেছিকৈ। নমস্কাৰ। আমাৰ প্ৰথমতে ধান খেতিটো প্ৰধান আছিল। আজিকালি আপোনাৰ আধুনিক খেতি হিচাপে মাকৈটো বাছি লৈছোঁ, কাৰণ মাকৈটো আপোনাৰ উৎপাদন বেছি হয় আৰু কম খৰচত উৎপাদন বেছি, আৰু মাকৈৰ কোনো বস্তু পেলনি নাযায়। মাকৈৰ পৰা বহুত বস্তু আপোনাৰ বিশেষকৈ শিশু খাদ্য বেছি তৈয়াৰ কৰা হয়। এই বিষয়ে মানে খেতিয়ক লাভৱান হৈছে, বা ময়ো হৈছোঁ। যোৱাবাৰো কৰা হৈছিল, এইবাৰো কৰা হৈছে। মোটামুটি 15 বিঘা মাটিত কৰা হৈছে। আপুনি ক'ত কেনেকৈ বিক্ৰী কৰে আৰু কেনেকুৱা দামটো পায়? এইটো আপোনাৰ বিক্ৰী কৰা বিভিন্ন স্থল আছে, যেনেকৈ আমাৰ বেপাৰীসকল ঘৰত আহে, আৰু আমাৰ হাউলি সাপ্তাহিক বজাৰত শনিবাৰ আৰু বুধবাৰে বিক্ৰী হয়। আমি লৈ গ'লেও বিক্ৰী হয়। এনেকুৱাকৈ বিক্ৰী হৈ আছে। যিটো মাকৈ ন্যূনতম বিক্ৰী মূল্য বা যিটো মিনিমাম ছাপৰ্ট প্ৰাইচ, সেইটো কেনেকুৱা? যোৱাবাৰ আছিল কুইণ্টল প্ৰতি আপোনাৰ 2000 পৰা 3000। এইবাৰো এনেকুৱা যদি দাম পাওঁ তেনেহ'লে নিশ্চয় লাভৱান হ'ম। এইখিনিয়ে। মাকৈ এনে ক'ত ক'ত কি ব্যৱহাৰ হয় আপুনি কেনেকৈ জানে? মাকৈ খেতি বিশেষকৈ আপোনাৰ এই শিশু খাদ্য, তাৰপিছত আপোনাৰ এই চাপৰ, আৰু সেই মুৰ্গীক খোৱা দানা, গৰুক খোৱাৰ কাৰণে চাপৰ, বা মাছৰ খাদ্য তৈয়াৰ হয়। আৰু যিটো আপোনাৰ টেবলেটৰ প্ৰলেপ, সেইটো কিন্তু মাকৰ পৰা তৈয়াৰ হয় বুলি মই জানো। আপুনি আৰু আপোনালোকৰ অঞ্চলত কিমান বিঘা মাটিত, কিমান শ বিঘা মাটিত মানুহে খেতি কৰিছে? মোটামুটি পাকাবাৰী প্ৰায় 500-600 বিঘামান মাটিত আনুমানিক মানে কৰা হৈছে, খেতি কৰা হৈছে। চৰকাৰৰ পৰা কেনেকুৱা সুবিধা পাইছে বা আপুনি কেনেকুৱা বিচাৰে চৰকাৰৰ পৰা? চৰকাৰৰ পৰা মই বিচাৰোঁ যে উপযুক্ত সময়ত যাতে আমাৰ চৰকাৰৰ পৰা বীজটো যোগান ধৰে। কাৰণ বীজৰ দাম বহুত হয়, বহুত খেতিয়ক হয়তো মানে বীজৰ টকাৰ অভাৱত মানে কিনিব নোৱাৰে। মই ভাবোঁ চৰকাৰে যাতে বীজটো যাতে চৰকাৰীভাৱে যোগান ধৰে, আৰু তেওঁলোকে যাতে পানী যোগানৰ ব্যৱস্থাৰ কাৰণে মানে ব্যৱস্থা কৰে, বা তেওঁলোকে যাতে খেতি পৰিদৰ্শন কৰে, আহি কি কি বস্তু লাগিব মানে এনেহেন কৰিলে মানে বেছি লাভৱান হ'ব আৰু খেতিয়ক উৎসাহিত হ'ব। এয়া আছিল এগৰাকী মাকৈ উৎপাদক। প্ৰথমতে তেওঁ ধান খেতি কৰিছিল, এতিয়া মাকৈ খেতিৰ প্ৰতি তেওঁলোক বেছি আগ্ৰহী। আৰু এই অঞ্চলত তেওঁ কৈছে যে প্ৰায় 700-800 বা 900 বিঘা মাটিত মাকৈ খেতি কৰা হৈছে। অৰূপজ্যোতি মহন্ত, DD নিউজ, পাকাবেতবাৰী।